এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে দক্ষিণ কোৰিয়াৰ ৰাজধানী সিউলত ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা এডভান্টেজ আছামৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি 140 গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময়। লোকনিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 18 গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তি পত্ৰ প্ৰদান। ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ 5জন অভিযুক্তক বিশেষ জিলা আৰু ছেছন আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড। কোচ ৰাজবংশী সন্মিলিত মঞ্চই কাইলৈ আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ আৰু কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা বড়োলেণ্ড ক্ৰীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী সিউলত ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা এডভান্টেজ আছামৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি 140 গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। প্ৰকৃতিৰ অনবদ্য অৱদানেৰে ভৰপূৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ ব্যাপক সম্ভাৱনাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। So whenever we decide to set up something in Assam, I am sure that apart from what we can facilitate, the government of India will be more aggressive in that, because government of India's Act East policy, which our Prime Minister Narendra Modi has initiated, is aimed at developing northeastern region where Assam is situated, and to see that growth and industry reach northeast region. So government of India has many policies which are centering promoting industrialization in the northeastern region only. When we go to Assam or when we go to India, we have locational advantage, strategical advantage, and also we have that special dispensation from the government of India. ড শৰ্মাই লগতে কোৰিয়া বাণিজ্য বিনিয়োগ প্ৰসাৰ সংস্থাৰ অধ্যক্ষ কিউং চুং কা আৰু সংস্থাটোৰ অন্যান্য প্ৰতিনিধিসকলৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায় কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায় বাণিজ্য উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হকে অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিসকলক অসমৰ সমৃদ্ধ পৰ্যটন সম্ভাৱনাৰ কথা অৱগত কৰোৱাৰ লগতে ৰাজ্যত ছেমি কণ্ডাক্টৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে। Assam is known for hydrocarbon. Assam is also known for its strength in production of tea. And of course, Assam is also a very important tourism destination in our country. Having 3 UNESCO heritage sites decade, our economy was growing at 12.5%. And in the year 2023, we have seen a growth of 19% in our economy. Last year, there is a very important milestone we have achieved. World's biggest OSAT facility in semiconductor is being set up in Assam by the Tata Group. Produce 48 million chips. It will be the largest OSAT on semiconductor industry in entire globally. So we want to strengthen our semiconductor ecosystem. We have said we are in process of setting up that OSAT facility, but we also want to go for production of fab, and basically we want to strengthen the entire semiconductor. দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰীয়ে টকিঅত উদ্যোগপতি তথা ব্যৱসায়িক নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ'ব। জাপানৰ দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তত অহা 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰলৈ ৰাওনা হ'ব।
ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 18 গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দিছপুৰত অৱস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে বিগত বৰ্ষৰ 7 অক্টোবৰ পৰ্যন্ত 1,25,030 গৰাকী শিক্ষিত নিবনুৱাক নিযুক্তি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ 10খন জিলাক সামৰি আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহি মূল্যায়ন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা 14খন জিলা হৈছে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং। শিক্ষা বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 22 জানুৱাৰীলৈ 14খন জিলাৰ 15,663খন বিদ্যালয়ৰ 14,14,932 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি বহি মূল্যায়ন অনুষ্ঠিত হৈছে। ইয়াৰ বাবে ইতিমধ্যে 6,053 গৰাকী বহি নিৰীক্ষকক দায়িত্ব প্ৰদান কৰা হৈছে। কামৰূপ মহানগৰৰ গুৱাহাটী তাৰিণী চৰণ চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়তো আজিৰে পৰা গুণোৎসৱৰ বহি মূল্যায়ন অনুষ্ঠিত হৈছে। বাক্সা জিলাতো বিদ্যালয়সমূহৰ গুণগত মান নিৰ্ণয়ৰ বাবে 2025 বৰ্ষৰ গুণোৎসৱৰ বহি মূল্যায়ন অনুষ্ঠিত হৈছে। জিলাখনৰ শিক্ষা বিভাগে জনোৱা অনুসৰি এই গুণোৎসৱত বাক্সা, জালা, টিহু, বৰ্মা, তামুলপুৰ আৰু গড়েশ্বৰ শিক্ষাখণ্ডক সামৰি সৰ্বমুঠ 1,685খন বিদ্যালয়ৰ 1,60,60 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বাক্সা আৰু তামুলপুৰ জিলাত এই গুণোৎসৱ সুকলমে নিৰীক্ষণ কৰিবলৈ 687 গৰাকী বহি মূল্যায়কক দায়িত্ব প্ৰদান কৰা হৈছে। শোণিতপুৰ জিলাত আজিৰে পৰা জিলাখনৰ বিভিন্ন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে জিলা সদৰত থকা বিদ্যালয়সমূহ পৰিদৰ্শন কৰে। চৰাইদেউ জিলাৰ PM শ্ৰী মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পৰিবহণ মন্ত্ৰী যোগেন মোহনে গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা। 2024 চনৰ 22 জুনত ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাত অভিযুক্ত 5জন লোকক আজি ওদালগুৰিৰ বিশেষ জিলা আৰু ছেছন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। জিলা আৰু ছেছন ন্যায়াধীশ SN দেউৰীৰ আদালতে আজি ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত অভিজুল আলী, ছাদ্দাম হুছেইন, মুস্তাক আহমেদ, এহছান আহমেদ আৰু মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেককে 20,000 টকাকৈ জৰিমনা বিহে। উল্লেখযোগ্য যে টিউচনৰ পৰা উভতা পথত এগৰাকী কিশোৰীক এই 5জন লোকে মাজবাট চাহ বাগিচাৰ নিৰ্জন ঠাইত ধৰ্ষণ কৰিছিল। আমাৰ ওদালগুৰি সংবাদদাতাই জনোৱা মতে এই ঘটনাৰ পাছত সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ওদালগুৰিত প্ৰতিবাদকাৰীয়ে অভিযুক্ত অভিজুল আলীৰ বাসগৃহ জ্বলাই দিছিল। আজি ৰায়দান সন্দৰ্ভত চৰকাৰী অধিবক্তাগৰাকীয়ে এইদৰে কয়। এই গোচৰ ওদালগুৰি জিলাৰ মাজবাট থানাৰ গোচৰ নং 30/2024 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 366, 376 D, 323, 506 আৰু 34 ধাৰাত গোচৰটো ৰুজু হৈছিলে। গোচৰীয়াৰ ভতিজী ছোৱালী মাজবাট টাউনৰ পৰা টিউচন ক্লাছৰ পৰা নিজৰ লগৰীয়া ৰাজ বাস্পৰৰ লগত মটৰ চাইকেলত ঘূৰি আহোঁতে সন্ধিয়া মাজবাট বাগানৰ মাজত আছামীবিলাকে আগুচি ধৰে আৰু দুয়োকে মাৰধৰ কৰে আৰু ৰাজ বাস্পৰক বাগানৰ মাজত নি আঁঠু কৰাই আৰু এজন আছামীয়ে তাক ৰখি থাকে আৰু বাকী আছামীবিলাকে নাবালিকা ছোৱালীৰ লগত দলবদ্ধভাৱে ধৰ্ষণ কৰে। পিছত ৰাজ বাস্পৰক ৰখি থকা এজন আছামীয়ে এই ছোৱালীৰ লগত ধৰ্ষণ কৰে। আজি আদালতে গোটেই সাক্ষীবাদী চাই ভিক্টিম ফেমিলিক 5 লাখ টকা দিবলৈ ছেক্ৰেটাৰী ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক হুকুম দিয়া হয়। যোৱা বছৰৰ 9 আগষ্টত কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী যুৱতী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আজি চিয়ালদাহৰ এখন আদালতে অভিযুক্ত সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। চিয়ালদহৰ আদালতৰ বিচাৰক অনিৰ্বাণ দাসে অৱশ্যে এই অপৰাধক অতিশয় বিৰল বুলি গণ্য কৰিব নোৱাৰি বুলি ৰায় দিয়ে আৰু অভিযুক্ত ৰায়ক আমৃত্যু কাৰাবাসৰ নিৰ্দেশ দিয়ে। ভাৰতীয় ন্যায় সংহিতাৰ 64, 66 আৰু 103(1) ধাৰাৰ অধীনত শনিবাৰে সঞ্জয় ৰায়ক আদালতে দোষী সাব্যস্ত কৰিছিল যদিও ৰায়দান আজিলৈ স্থগিত ৰাখিছিল। উল্লেখযোগ্য যে দেশ কঁপোৱা এই যুৱতী চিকিৎসকগৰাকীৰ যোৱা বছৰৰ 9 আগষ্টৰ দিনা কৰ্তব্যৰত অৱস্থাত ধৰ্ষণৰ বলি হৈছিল আৰু তেওঁৰ মৃতদেহ চিকিৎসালয়খনৰ ছেমিনাৰ কক্ষত উদ্ধাৰ কৰা হৈছিল। 9 আগষ্টত কলকাতা আৰক্ষীয়ে
সেই হাস্পতালৰে স্বেচ্ছাসেৱক অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছিল পৰৱৰ্তীকালত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে এই ঘটনাৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠে আৰু কনিষ্ঠ চিকিৎসকসকলেও দীৰ্ঘদিন ধৰি অৱস্থান ধৰ্মঘট পালন কৰে পশ্চিমবংগৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ ভাৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBIৰ ওপৰত ন্যস্ত কৰে CBIয়ে যোৱা 9 নৱেম্বৰত অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে শিয়ালদহৰ আদালতত অভিযোগনামা দাখিল কৰে 11 নৱেম্বৰৰ পৰা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু 18 জানুৱাৰীত অভিযুক্ত সঞ্জয় ৰায়ক আদালতে দোষী সাব্যস্ত কৰে কুচ ৰাজবংশী সন্মিলিত মঞ্চই কাইলৈ আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে কুচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সংস্থাটোৱে যোৱা 7 জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছিল মঞ্চৰ 14জনীয়া এটা প্ৰতিনিধি দলে যোৱা শনিবাৰে গুৱাহাটীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয় আলোচনাত শ্ৰী হাজৰিকাই জনগোষ্ঠীটোৰ দাবীসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক অসম বন্ধ উঠাই ল'বলৈ আহ্বান জনায় এই অনুসৰি সন্মিলিত মঞ্চই আজি বঙাইগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি বন্ধ উঠাই লোৱাৰ কথা ঘোষণা কৰে মঞ্চই লগতে অহা 4 ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত নহলে পুনৰ অসম বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ন্যায়াধীশ কাৰ্ডাক ইটে আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাই কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিব কাইলৈ দিনৰ 10 বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ন্যায়াধীশ ইটে আৰু ন্যায়াধীশ কলিতাক শপত বাক্য পাঠ কৰোৱাব গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত কাইলৈ পেন IIT ৱৰ্ল্ড অফ টেকনলজি মিট 2025 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী প্ৰেছ ক্লাবত কালি আয়োজিত এখন সংবাদমেলত IIT গুৱাহাটীৰ একাংশ বিষয়ববীয়াই এই কথা জানিবলৈ দি কয় যে কাইলৈৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক DN বুঢ়াগোহাঁই আৰু প্ৰাক্তন সঞ্চালক অধ্যাপক গৌতম বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব পৰৱৰ্তী বাতৰিৰ বাবে আমি আকৌ পৰিস্মিতাৰ ওচৰলৈ যাওঁ ধন্যবাদ ৰূপজ্যোতি বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী আজি মৃত্যু দিৱস জাতীয়তাবোধ আৰু মানৱতাবোধৰ কবিতা নাটক ৰচনাৰে সমাজ জীৱনক জগাই তুলি জাতীয় স্বাৰ্থৰ হকে ঐক্যবদ্ধ হ'বলৈ প্ৰেৰণা যোগোৱা কবিগৰাকীয়ে অনন্য সাহিত্যৰাজিৰে অসমীয়া সাহিত্য সংস্কৃতিৰ জগতলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে বৰপেটা সাহিত্য সভাৰ উদ্যোগত আজি কবিগৰাকীৰ স্মৃতিত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় কাৰ্যসূচীৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু বৰপেটা সাহিত্য সভাৰ চৌহদত থকা কবিগৰাকীৰ আবক্ষ মূৰ্তিত স্মৃতি তৰ্পণ কৰা হয় বিয়লি সাহিত্য সভাৰ কাৰ্যালয়ৰ অম্বিকাগিৰি বাণীকান্ত ভৱনত এখন স্মৃতি সভাৰ আয়োজন কৰা হয় সভাত বিদ্ৰোহী কবিগৰাকীৰ সাহিত্য দেশপ্ৰেম আৰু সমাজক সচেতন কৰি তোলাৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ত আলোচনা কৰা হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবি প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যত 1 জানুৱাৰীত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ পৰিবহণ নিগমৰ বাছ আস্থানত এখন সজাগতা সভা অনুষ্ঠিত হয় পথ সজাগতাৰ উদ্দেশ্যে সভাত এখন বাটৰ নাটু প্ৰদৰ্শন কৰা হয় শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয় আৰু উজনি অসম বাছ মালিক সন্থাৰ উদ্যোগত আয়োজিত এই পথ সজাগতা সভাত পৰিবহণ মন্ত্ৰী যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰীগৰাকীয়ে যান বাহন চলাওঁতে যাৱতীয় নিয়ম মানি চলাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৰাজ্য চৰকাৰে পথ সুৰক্ষা নিশ্চিতকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইবেলি নৱবৰ্ষ উদযাপনৰ লগতে মাঘ বিহুৰ সময়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ বিশেষভাৱে সফল হৈছে পথ দুৰ্ঘটনাত কোনো লোক আহত হলে চৰকাৰে চিকিৎসাৰ বাবে খৰচ বহন কৰে বুলিও শ্ৰী মোহনে এই সভাতে সদৰি কৰে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি গুৱাহাটী মহানগৰী ভঙাগড়ৰ আনন্দ নগৰ আৰু জয়ানগৰত থকা কোকৰাঝাৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ দুটাকৈ বাসগৃহত পৃথকে অভিযান চলায় কেইবা ঘণ্টা ধৰি চলা অভিযানৰ অন্তত তদন্তকাৰী বিষয়াসকলে সূৰ্য বৰুৱাৰ বাসগৃহৰ পৰা ৩৭ লক্ষাধিক টকাৰ লগতে এটা পিস্তল আৰু গুলী উদ্ধাৰ কৰে ইয়াৰ লগতে অভিযানত কেইবাখনো বিলাসী বাহন জব্দ কৰা হৈছে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰজি কলিতাই এই সমগ্ৰ অভিযান তদাৰক কৰে কোকৰাঝাৰৰ সাই ষ্টেডিয়ামত আজিৰে পৰা বড়োলেণ্ড ক্ৰীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে বিটিচি ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ক্ৰীড়া সমাৰোহ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উদ্বোধন কৰে এই ক্ৰীড়া সমাৰোহত বিটিআৰৰ 5খন জিলা কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু উদালগুৰিৰ প্ৰায় 1000 ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে প্ৰতিযোগীসকলে এথলেটিক্সৰ বিভিন্ন শাখাৰ লগতে ফুটবল ভলিবল কাবাডী ধনুচালনা আৰু কেইবাবিধো থলুৱা খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো
দক্ষিণ কোৰিয়াৰ ৰাজধানী সিউলত ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা এডভান্টেজ আছামৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰি 140 গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত বিনিময় লোক নিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 18 গৰাকী সহকাৰী অভিযন্তাক আজি নিযুক্তি পত্ৰ প্ৰদান ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ 5জন অভিযুক্তক বিশেষ জিলা আৰু ছেছন আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড আৰু কোচ ৰাজবংশী সন্মিলিত মঞ্চই কাইলৈ আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব